Welcome to Thought Study Circle. আজি আমাৰ যোনটো কাৰেণ্ট এফেয়াৰ্স সিৰিজ চলি আছে তাৰ 13 ক্লাছ হ'ব অলৰেডি আমি 12টা ক্লাছ 60 মোস্ট প্ৰবেবল এপিএসসি কাৰণে কাৰেণ্ট এফেয়াৰ্সৰ টপিক ডিসকাস কৰা হৈ গৈছে কেনেকুৱা প্যাটাৰ্নত আমি ডিসকাস কৰি আছো গম পাইছে আপোনালোকে মোস্ট ইম্পৰ্টেন্ট টপিকস বিলাক আমি ডিসকাস কৰি আছো যাতে আপোনালোকৰ এক্সামত কমন কোৱেশ্চনছ আহক সো আগবাঢ়িছো আজি সেশনটোত লৈ ইয়াৰ আগতে মই সকলোকে ক'ব বিচাৰো থট ষ্টাডি সাৰ্কেলে এপিএসসি CC Prelims 2025 কাৰণে মক টেষ্ট সিৰিজ এটা লৈ আনিছে যত আপোনালোকে 10টা ফুল লেন্থ মক টেষ্ট পাব কোৱেশ্চনছ বিলাক একদম যোনটো নতুন প্যাটাৰ্ন যোনটো প্যাটাৰ্নত আজিকালি এপিএসসি কোৱেশ্চনছ বিলাক আমি অৰ্গানাইজ কৰা দেখা পাও হেতু হিচাপত কোৱেশ্চনছ বিলাক আপোনালোকক দিয়া হ'ব লগতে আপোনালোকে আনসাৰ্স পাব উইথ এক্সপ্লেনেশনছৰ সৈতে ঠিক আছে সো যদি আপোনালোক ইন্টাৰেষ্টেড হয় ইয়াত তলতে আপোনালোকৰ ফোন নম্বৰটো দিয়া আছে ইয়াতে আপোনালোকে কন্টাক্ট কৰি এই টেষ্ট সিৰিজটো জয়েন কৰিব পাৰে এট এ ভেৰি লো প্ৰাইস 999 rupees only ঠিক আছে সো আগবাঢ়িছো আজি আমাৰ টপিকছ হলে So first topic হৈ গৈছে again awards বিলাক মই আপোনালোকক কৈ আছো awards খিনি আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় awards বিলাক আমি চাব লাগে কাৰণ কোনটো awards পৰা কোৱেশ্চন সুধিব আমি একো গম নাপাও বাট awards ৰিলেটেড আমি এটা বা দুটা কোৱেশ্চন তো এক্সামত শিওৰ থাকো যে পামি সো হেকাৰণে awards বিলাক আমি চাই লওঁ এটো যোনটো হৈ গৈছে অসম সিভিলিয়ান এৱাৰ্ড ঠিক আছে 2024 যোনটো 2025 ত দিয়ে ঠিক আছে সো অসম সিভিলিয়ান এৱাৰ্ডছ কোনে কোনে পাইছিলে কি পাইছিলে কি হয় আমি হেখিনি বস্তু ভালকে জানিব লাগে সো ফাৰ্ষ্টতে আমাৰ হৈ যায় যোনটো হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড অসমত আমি ক'ব পাৰো হেতু কি হয় অসম বৈভৱ ঠিক আছে এবাৰ অসম বৈভৱ কোনে পাইছে লেফটেনেন্ট জেনাৰেল ৰিটায়াৰ্ড কোন হয় ৰনা প্ৰতাপ কলিতা ঠিক আছে সো তেখেতে এবাৰ অসম বৈভৱ এৱাৰ্ডটো পাবলৈ তেখেত সক্ষম হৈছে So ইয়াৰ আগতে অসম বৈভৱ এৱাৰ্ড কোনে পাইছিলে এবাৰ হেতু চাইলো জাস্ট বিকজ এই এৱাৰ্ডটো কল প্ৰত্যেক বছৰে এজন মানুহক দিয়া যায় হেকাৰণে ইম্পৰ্টেন্ট হৈ যায় যে আমি জানো আগতেও কোনে পাইছিলে বাট বাকি যোনকিটা এৱাৰ্ড দিয়াৰ লগত দিয়া হয় অসম সৌৰভ অসম গৌৰৱ নিষ্টা এৱাৰ্ড হেগিটা আগতে কোনে পাইছে ইমান বেছি দৰকাৰ নাই 2024 ৰ যোনটো এৱাৰ্ড 2024 ত যোনটো এৱাৰ্ড দিয়া হৈছিলে হেগিটা কোনে পাইছিলে আমি এবাৰ চাই লম যেটা আমাৰ কাৰেণ্ট এফেয়াৰ্স খিনি আৰু পিছয় আমি গৈ আছো লেটেস্ট খিনি এতিয়া কৰি আছো সো পিছলে আমি হেখিনিও এবাৰ চাই লম So for the first time 2021 ত দিয়া হৈছিলে কাক দিছিলে আমাৰ ৰতন টাটাক দিছিলে আৰু তেখেতৰ ৰিসেন্টলি ডিমাইজ হৈছে সো হেকাৰণে এই ইনফৰমেশনটো আমাৰ ইম্পৰ্টেন্ট হ'ব তেখেতে অসম বৈভৱ কিতিয়া পাইছিলে 2021 ত পাইছে আৰু প্ৰেজেন্টলি কোনে পাইছে লেফটেনেন্ট জেনাৰেল ৰিটায়াৰ্ড ৰাণা প্ৰতাপ কলিতা ওকে 2022 ত কাক দিয়া হৈছিলে তপন শইকীয়াক দিয়া হৈছিলে আৰু 2023 ত কাক দিয়া হৈছিলে ৰঞ্জন গগৈক দিয়া হৈছিলে the chief justice from Assam ঠিক আছে সো এই এৱাৰ্ডটোত কি দিয়া হয় দা এৱাৰ্ড ক্যাৰিজ এ ক্যাশ প্ৰাইজ অফ 5 lakhs ঠিক আছে 5 lakh rupees ক্যাশ প্ৰাইজ দিয়া হয় এণ্ড দা ৰিসিপিয়েন্ট ক্যান এভেল মেডিকেল ট্ৰিটমেন্ট থ্ৰুআউট হিজ লাইফ এট গভৰ্নমেন্ট এক্সপেন্সেস ঠিক আছে সো থ্ৰুআউট হিজ লাইফ যিমানখিনি তেখেতৰ মেডিকেল এক্সপেন্সেস আছে হেখিনি গভৰ্নমেন্ট এক্সপেন্সে গভৰ্নমেন্টে কি কৰিব কভাৰ কৰিব সো একিটা বস্তু দিয়া হয় আৰু এনেকে সাইটেশন মেডেলস দিয়া হয় একিটা ইয়াত ড্ৰয়িং কিটা দি দিছো এবাৰ আপোনালোকে চাই ল'ব পাৰে ঠিক আছে সো অসম বৈভৱ কোনে পাইছে এবাৰ মনত ৰাখিব লেফটেনেন্ট জেনাৰেল ৰিটায়াৰ্ড ৰনা প্ৰতাপ কলিতা ফাৰ্স্ট টাইম 2021 ত দিয়া হৈছিলে ৰতন টাটাক সেকেন্ড 2022 ত তপন শইকীয়াক দিয়া হৈছিলে আৰু 23 ত আমাক কাক দিয়া হৈছিলে ৰঞ্জন গগৈক দিয়া হৈছিলে নেক্সট অসম সৌৰভ ঠিক আছে যোনটো সেকেন্ড এৱাৰ্ড হেতু কাক দিয়া হৈছে এটো ইয়াৰ সুব্ৰমণ্যম ৰামদৰি আৰু নেক্সট ডক্টৰ বাপি পল আৰু ডক্টৰ পুৰবী শইকীয়া তেখেতসকল কি হয় সাইন্টিস্ট হয় তেখেতসকলৰ সায়েন্সৰ ফিল্ডৰ কন্ট্ৰিবিউশনৰ কাৰণে তেখেতসকলক দিয়া হৈছে আৰু কাক দিয়া হৈছে দ্বীপেন বৰুৱা তেখেত সিঙ্গাৰ হয় এজন ঠিক আছে তেখেতক দিয়া হৈছে হেমন্ত দত্ত মোবাইল থিয়েটাৰ ডাৰ্মাটিষ্ট তেখেতক দিয়া হৈছে আৰু ফাইনালি উমা চেত্ৰী ইন্ডিয়ান ওমেন টিমক অসমৰ ফালৰ পৰা ৰিপ্ৰেজেন্ট কৰে ঠিক আছে উমা চেত্ৰী তেখেতক দিয়া হৈছে সো অসম সৌৰভ এৱাৰ্ডটো যদি আমি চাব যাও কেজন মানুহক দিয়া হৈছে টোটাল 1 2 3 4 5 6 ছজন মানুহক অসম সৌৰভ এৱাৰ্ডটো দিয়া হৈছে ঠিক আছে নামবিলাক মনত ৰাখিব এটো ইয়াৰ যোনখিনি পাইছে অসম বৈভৱ আৰু অসম সৌৰভ এইকিটা বহুত বেছি ইম্পৰ্টেন্ট হৈ যায় এক্সামৰ পইণ্ট অফ ভিউ ঠিক আছে নেক্সট যোনখন আমাৰ লিষ্ট আছে অসম গৌৰৱ এৱাৰ্ড ঠিক আছে ইয়াত টোটাল আমাৰ কিমান 13 জন মানুহক দিয়া হৈছে 13 জনৰ 13টা নাম আপোনালোকৰ মনত ৰাখিবলৈ পসিবল নহয় সো হেকাৰণে মই সাজেষ্ট কৰিম
এবাৰ আপোনালোকে এতিয়া এবাৰ নামখিনি চাই থব আৰু পৰীক্ষা দিব যোৱা আগত পৰীক্ষা এদিন বা দুদিন আগত এই নামখিনি আকৌ এবাৰ ঘূৰাই পকাই চাই ল'ব যাতে কিবা এটা যদি পৰীক্ষাত কোৱেশ্চন সুধিব নালাগে অসম গৌৰৱ কোনে কোনে পাইছিলে যদিও সুধি দিয়ে আপোনালোকে টেকেল কৰিব পাৰে যেনেকৈ কোন কোন আছিলে আমাৰ ফুলেশ্বৰী দত্ত ঠিক আছে ভালচাৰ কনজাৰভেশ্যনৰ কাৰণে পোৱা হৈছিলে মীনাক্ষী দাস ওমেন বাইকাৰ তেখেতক দিয়া হৈছিলে তেনেকৈ বহুতকৈ আমাৰ 13জন মানুহক দিয়া হৈছে গোটেইকেইটা নাম আপোনালোকে এতিয়া মুখস্থ কৰিব ট্ৰাই কৰিব নালাগে জাষ্ট এক্সামৰ আগত খালি এবাৰ চাই যাব যাতে কুৱেশ্যন আহিলে আপোনালোকে এইটো সলভ কৰিব পাৰে বাট আমাৰ বাকি যোন দুজন আছিলে ঠিক আছে বাকি যোন দুটা এৱাৰ্ড আছিলে অসম বৈভৱ আৰু অসম সৌৰভ এইকেইটা নাম কিন্তু আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে আৰু অসম বৈভৱত স্পেচিফিকেলি ফাৰ্ষ্ট তিনজন এতিয়ালৈকে 4বাৰ দিয়া হৈছে ফাৰ্ষ্ট তিনজনো কোন আছিলে সেইকেইটা আপোনালোকে জানিব লাগিব কাৰণ এটা নাম আছে সিম্পল হ'ব আপোনালোকলে মনত ৰাখিবলৈ ওকে সো এইটো আমাৰ 61st টপিক আছিলে এতিয়া আমি বাহিছো 62nd টপিক ইয়াত হৈছে কি 13 তিৱা সাহিত্য সভা ঠিক আছে অসম সাহিত্য সভা যেনেকৈ অৰ্গানাইজ কৰা হয় তেনেকৈ তিৱা সকলো সাহিত্য সভা অৰ্গানাইজ কৰে আৰু এই বছৰে কি হৈছে 13th সাহিত্য সভা তিৱাখিনিৰ আমি হোৱা দেখা পাইছো সো কোট হৈছে দ্য 13th ট্ৰাইনিনিয়েল চেন্ট্ৰেল কনফাৰেন্স অফ তিৱা সাহিত্য সভা কি বুলি কোৱা হয় তিৱা মথালানি তখৰা ঠিক আছে was organized from 21st March to 23rd March at Ojari in Morigaon district অসম ঠিক আছে সো ইনফৰমেশন ইম্পৰ্টেন্ট ইনফৰমেশন আছে 13th কি হয় এটো মনত ৰাখিব ট্ৰিনিনিয়েল ঠিক আছে সো এটো কি হয় আমি বাইনিনিয়েল দেখা পাও যোনটো এভৰি 2 ইয়াৰ্ছত হয় ট্ৰিনিনিয়েল মানে কি এভৰি 3 ইয়াৰ্ছত হয় ঠিক আছে সো আপোনালোকক দি দিব পাৰে যে দ্য 13th বাইনিনিয়েল চেন্ট্ৰেল কনফাৰেন্স অফ তিৱা সাহিত্য সভা কোট হৈছিলে বুলি দি পেলে তেনেকে মৰিগাঁওতে হৈছিলে বুলি দি দিলে সো ম্যাক্সিমাম ষ্টুডেন্টসে কি হ'ব এটো কাৰেক্ট বুলি কৰিব বাট এপিএসসি কোট আপোনালোকক ভুল কৰাব এই এনেকুৱা সৰু সৰু পইণ্টছ বিলাকত ভুল কৰিব ঠিক আছে সো ভেৰি কেয়াৰফুলি এটো বস্তু মন কৰিব কি হয় ট্ৰিনিনিয়েল হয় আমাৰ যোনটো তিৱা সাহিত্য সভা কণ্ডাক্ট কৰা হয় সো দিস ইজ দা ফাৰ্স্ট থিং যোনটো আপোনালোকে ফোকাস কৰিব লাগে নেক্সট কোট হৈছিলে ওজাৰি ইন মৰিগাঁও ডিস্ট্ৰিক্ট অফ আসাম তাত হৈছিলে ঠিক আছে ইমানটো বস্তু মনত ৰাখিব বৰ বেছি আহিবলগীয়া টপিক নহয় নাহিবও পাৰে এক্সামত ঠিক আছে বাট আহি গলে যাতে আপোনালোকে এইবিলাক বস্তু লৈ প্লে কেয়াৰফুল হওক ৰিলিজ কি কৰিছিলে কাৰণ বহুত ৰিসেন্টলি হৈছে এইকাৰণে এক্সামৰ পইণ্ট অফ ভিউত ইম্পৰ্টেন্টটো হৈ যাব পাৰে ৰিলিজ কি কৰিছিলে বুক এখন কৰিছিলে নামটো কি হয় সাৰাং আৰু তিৱা ল্যাঙ্গুৱেজ নিউজ পেপাৰ এখন ৰিলিজ কৰিছিলে নামটো কি থুৰং ঠিক আছে সো এই দুটা নাম মনত ৰাখিব কি ৰিলিজ কৰা হৈছিলে কাৰণ ষ্টেটমেন্ট বেস কোৱেশ্চন বনাই দিবলৈ বহুত কিটা পইণ্ট আছে নেক্সট এটা বড়ো যেহেতু আমাৰ তিৱা সাহিত্য সভা হৈছে তাত নতুনকৈ এজন প্ৰেসিডেন্ট ইলেক্ট কৰা হৈছে প্ৰেসিডেন্টজনৰ নাম কি হৰসিং কালহৰ ঠিক আছে হৰসিং কালহৰ তেখেতে এতিয়া বড়ো যোনটো তিৱা সাহিত্য সভা আছে তাৰ নতুন প্ৰেসিডেন্ট হ'ব আৰু তেখেতে আগতে কি পাইছিলে সাহিত্য একাডেমি এৱাৰ্ড উইনাৰো হয় তেখেত ওকে মনত ৰাখিব ইয়াতে ওয়ান অফ দা মেজৰ থিং কি হৈছে দা মেজৰ কালচাৰেল হাইলাইট উইল বি দা পাৰফৰমেন্স অফ ট্ৰেডিশনেল Borot dance by 1500 Tiwa artists ঠিক আছে সো যেনেকৈ আমি ঝুমুৰ হক বিহু আমি দেখি আছিলো মাস এটা কি হৈছিলে পারফরমেন্স হৈছিলে সো তেনেকুৱা ইমানটো হাই লেভেলতো নহয় বাট তেনেকুৱা লেভেলতে এৰাউণ্ড 1500 তিৱা আৰ্টিষ্টে মিলি পেলে তেখেতসকলৰ যোনটো ট্ৰেডিশনেল ডান্স আছে নামটো কি বৰত এটো পারফর্ম কৰিব ইন দা 13 তিৱা সাহিত্য সভা ওকে সো মনত ৰাখিব এইকিটা বস্তু ইম্পৰ্টেন্ট পইণ্টছ হয় এক্সামত পইণ্ট অফ ভিউত কিমানটো বেছি ইম্পৰ্টেন্ট হয় কবলে দিগদাৰ হৈ যায় কাৰণ যেহেতু কাৰেন্ট এফেয়াৰ্সত বস্তুটো আছে পৰীক্ষাত পটককে সুধি দিব পাৰে ঠিক আছে সো এইগিটা যোনগিটা পইণ্ট মই স্পেসিফিক্যালি হাইলাইট কৰি দিছো মাৰ্ক কৰি দিছো বক্স বনাই দিছো সেইগিটা বস্তু কিন্তু আপোনালোকে মনত ৰাখিব ঠিক আছে সব এটো বস্তু এইগিটা নামগিটা কোট হৈছে প্ৰেসিডেন্ট কোন আৰু ডান্স ফৰ্মটো কি এইগিটা বস্তু আপোনালোকে এই গুটেই স্লাইডটো পা জাস্ট এইগিটা বস্তু মনত ৰাখিলে আপোনালোকৰ কাৰণে মোৰ দেন এনাফ আপোনালোকে কোৱেশ্চন সলভ কৰিব পাৰিব ওকে এটো আমাৰ 62nd টপিক আছিলে নেক্সট আগবাঢ়িছো আমাৰ 63rd টপিক ভেৰি ইম্পৰ্টেন্ট টপিক পলিটি পইণ্ট অফ ভিউ এটো হৈ গৈছে 16th ফাইনেন্স কমিশন আপোনালোকে পলিটি টপিক বিলাক দেখিছে পলিটি টপিক বিলাক আমাৰ অলপ দীঘলীয়াকৈ কৰোৱা হয় ভালকে ইনডেপথ কৰোৱা হয় যাতে আপোনালোকৰ ষ্টেটিক বস্তুখিনিও লগতে ক্লিয়াৰ হৈ যাওক অকল কাৰেন্ট এফেয়াৰ্সটো চাই থলে নহব কাৰণ আমি পলিটিত দেখা পাওঁ যেতিয়া কিবা এটা টপিক নিউজত থাকে তাৰ যদি নিউজ ৰিলেটেড এটা কাৰেন্ট এফেয়াৰ্স থাকে তাৰ সেই
অকল কাৰেণ্ট এফেয়াৰ্ছটো যোনটো আছে তাৰ পৰা কুৱেশ্যন নিদি ষ্টেটিক পৰ্শ্যনবিলাকৰ পৰাও কুৱেশ্যন দি দিয়ে চ' সেইকাৰণে যিমানখিনি আমি পলিটি টপিক কাৰেণ্ট এফেয়াৰ্ছ কৰিছোঁ তাতে ষ্টেটিক পৰ্শ্যনটো আপোনালোকক ভালকৈ কৰাই দিছোঁ ঠিক আছে চ' 16 ফাইনেন্স কমিশ্যন হোৱাট ইজ ফাইনেন্স কমিশ্যন কি হয় এইবিলাক বস্তু আমি চাব লাগিব চ' দ্য 16 ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া এষ্টাব্লিছ আণ্ডাৰ আৰ্টিকেল 280 অফ দ্য কনষ্টিটিউশ্যন ঠিক আছে 16 ফাইনেন্স কমিশ্যন কোনটো আৰ্টিকেলৰ আণ্ডাৰত বনোৱা হৈছে আৰ্টিকেল 280 অফ দ্য কনষ্টিটিউশ্যন ঠিক আছে চ' হোৱাট ডাজ দিছ মিনছ দিছ মিনছ that the finance commission is a constitutional body okay statutory নহয় কি হয় constitutional body এখন হয় is mandated to recommend the distribution of tax revenues between the central and the state government for 5 years commencing April 1 2026 আৰু ইয়াৰ chairman কোন হয় ডক্টৰ অৰবিন্দ পানাগেৰিয়া so basically যদি আপোনালোকৰ আইডিয়া নাই ফাইনেন্স কমিশ্যন কি হয় ফাইনেন্স কমিশ্যনে কি কৰে দেন মই আপোনালোকক এটা শৰ্টকৈ আইডিয়া দি দিছোঁ ফাইনেন্স কমিশ্যনৰ মেইন ফাংচনটো কি হৈছে যে এতিয়া চেণ্টাৰ আছে আৰু ষ্টেট আছে ঠিক আছে চ' চেণ্টাৰ আৰু ষ্টেটৰ মাজত যিমানখিনি টেক্স কালেক্ট কৰা হ'ব সেইখিনি কিমানটো কেনেকৈ শ্বেয়াৰ কৰা হ'ব কিমান পাৰ্চেণ্ট শ্বেয়াৰ কৰা হ'ব 100% টেক্সৰ ভিতৰত বোলে 50% চেণ্টাৰে ৰাখিব আৰু 50% কোনে ৰাখিব ষ্টেট ৰাখিব এই বস্তুটো কোনে ডিসাইড কৰিব কোনে সেই বস্তুটোৰ ৰেকমেণ্ডেশ্যন দিব সেই বস্তুটোৰ ৰেকমেণ্ডেশ্যন দিব ফাইনেন্স কমিশ্যনে বাট যোনটো ফাইনেন্স কমিশ্যনে ৰেকমেণ্ডেশ্যন দিয়ে লগতে পইণ্টটো কৈ গৈছোঁ মনত ৰাখিব ফাইনেন্স কমিশ্যনে যোনটো ৰেকমেণ্ডেশ্যন দিয়ে সেইটো কি নহয় বাইণ্ডিং নহয় যে যদি ফাইনেন্স কমিশ্যনে কয় যে আপোনালোকে চেণ্টাৰক 50% আপোনালোকৰ যোনখিনি টেক্স কালেকশ্যন হ'ব সেইখিনি ষ্টেটক দিব লাগিব সেইটো কি হ'ব চেণ্টাৰে নামানিলেও কোনো তাত একো লিগেল একশ্যন নাই ঠিক আছে চ' ফাইনেল ডিচিশ্যনটো কোনে লয় চেণ্টাৰে লয় বাট ৰেকমেণ্ডেশ্যনটো দিবৰ কাৰণে কাক বনোৱা হয় ফাইনেন্স কমিশ্যনখন বনোৱা হয় ঠিক আছে চ' ইয়াতে মনত ৰাখিব ফাৰ্ষ্ট কামটো কি হ'ল চেণ্টাৰ আৰু ষ্টেটৰ মাজত টেক্স শ্বেয়াৰিংটো ৰেভিনিউ শ্বেয়াৰিংটো কেনেকুৱা হ'ব সেইটো ডিচাইড কৰে নেক্সট যোনটো ইম্পৰ্টেণ্ট ফাংচন ফাইনেন্স কমিশ্যনৰ হৈ গৈছে এতিয়া ষ্টেটছো আমাৰ বহুত কেইখন আছে ঠিক আছে ষ্টেটছবিলাকৰ মাজত ফাইনেন্স ৰেভিনিউ শ্বেয়াৰিংটো কেনেকৈ হ'ব কোনখন ষ্টেটে কিমান বেছি ৰেভিনিউ পাব সেই গোটেই যোনটো বোলে 50% এতিয়া শ্বেয়াৰিং হৈছে 50-50 হৈছে চেণ্টাৰ আৰু ষ্টেটৰ মাজত আৰু ষ্টেটৰ মাজত যোনটো 50% শ্বেয়াৰিং হৈছে তাৰ 5% কোনে পাব 6% কোনে পাব 10% বোলে কোনোবা এখন ষ্টেটে পাব কোনে পাব সেইটো কোনে ডিচাইড কৰে ফাইনেন্স কমিশ্যনে সেইটোৰ ৰেকমেণ্ডেশ্যন দিয়ে আৰু এইটো ডিচাইড কৰোৱা কিছুমান কি আছে ক্ৰাইটেৰিয়া আছে আৰু এই ক্ৰাইটেৰিয়াকেইটা সেকেন্ড ফাইনেন্স কমিশ্যনে ৰেকমেণ্ডেশ্যন কৰে চ' বেচিকেলি টপিকটো যোৱাৰ আগত আপোনালোকক এটা ৰাফ আইডিয়া দি দিছোঁ যে ফাইনেন্স কমিশ্যনৰ মেইন ফাংচনটো কি হয় ঠিক আছে চ' বুজি পালে বস্তুকেইটা চ' এতিয়া ফাইনেন্স কমিশ্যন কনষ্টিটিউট কৰা হৈ গৈছে ফাইনেন্স কমিশ্যন কনষ্টিটিউট কৰা হৈছে প্ৰেজেণ্টলি ফাইনেন্স কমিশ্যন যোনখন চলি আছে তেখেতসকলৰ ৰেকমেণ্ডেশ্যন চলিব এপ্ৰিল 31 মাৰ্চ 2026লৈকে আৰু এইখন যোনখন 16 ফাইনেন্স কমিশ্যন বনোৱা হৈছে আণ্ডাৰ ডক্টৰ অৰবিন্দ পানাগেৰিয়া তেখেতৰ ৰেকমেণ্ডেশ্যনছবিলাক কেতিয়াৰ পৰা ইমপ্লিমেণ্ট কৰা হ'ব 1 এপ্ৰিল 2026ৰ পৰা ইমপ্লিমেণ্ট কৰা হ'ব ফৰ দ্য নেক্সট 5 years অ'কে দেটছ দ্য ৰিজন হয় দিছ টপিক ইজ ইন নিউজ আৰু এক্সাম পইণ্ট অফ ভিউত আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট চ' এতিয়া আমি কি চাব লাগিব প্ৰিফেক্টছ কাৰণে আমাৰ ইম্পৰ্টেণ্ট কি হয় ফাইনেন্স কমিশ্যনৰ সেইখিনি বস্তু আমি চাব লাগিব চ' ইয়াতে কি আছে দ্য ফাইনেন্স কমিশ্যন ইন ইণ্ডিয়া ইজ এ কোৱাচি জুডিচিয়েল বডি কনষ্টিটিউটেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আণ্ডাৰ দ্য প্ৰভিজনছ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ঠিক আছে চ' কি পালোঁ কনষ্টিটিউশ্যনেল বডি হয় আৰ্টিকেল 280 আণ্ডাৰত আৰু কোৱাচি জুডিচিয়েল বডিও হয় চ' মনত ৰাখিব আৰু কোনে কনষ্টিটিউট কৰে প্ৰেচিডেণ্টে এইটো কনষ্টিটিউট কৰে লগতে it is not a permanent body and the president of India constitute the finance commission every 5th year or such earlier time as he consider or he or she considers necessary so finance commission to ji eta permanent body nohoy ami dekhisu ebar form korile 5 years leke thakibo recommendations dibo after that ki hobo dissolve hobo hetu finance commission akko eta notun belek ejon chairman under ki hobo finance commission form kora hobo so it is not a permanent body monot rakhibo etu kotha Next, the recommendation made by the Finance Commission are only advisory in nature. Hence, they are not binding on the government. ठीक है सर, जोन तो मैं first day कहूँ Finance Commission है जोन किन्ही अपन लोगों को recommendation center बा government of recommendation दिबो हे किन्ही advisory है that are not binding. ये बिलाक term मोनो देखिबो ये बिलाक term होते की है APSC UPSC तमार questions बिलाक है ठीक है सर दिदिबो पारे जे advisory in nature बा binding in nature ठीक है सर तेनोका ये बिलाक statement दिदिबो पारे so be careful with these things okay polity is a easy subject जितिया लेके तुम्हालोके बस्तु बिलाक concept बिलाक clear थके
যদি ক'ৰবাত অলপ হ'লেও ডাউট থাকে তেতিয়াই তোমালোকৰ পলিটি কুৱেশ্যনছ ভুল হ'ব পলিটি পঢ়িবলৈও ভেৰি ইণ্টাৰেষ্টিং বাট দেন অলছ' কথাটো কি হয় মেক্সিমাম ষ্টুডেণ্টছৰ পলিটিত কুৱেশ্যনছবিলাক ভুল হয় ইন প্ৰিলিমছ জাষ্ট বিকজ সৰু সৰু টেকনিকেলিটিত গেমবিলাক খেলি দিয়ে যেনেকৈ এইটো কনষ্টিটিউচনেল বডিৰ জেগাত ষ্টেটুটৰী বডি দি দিব পাৰে ঠিক আছে চ' এইবিলাক বস্তুত কনফিউজ হৈ গ'লে আমাৰ প্ৰব্লেম হয় অ'কে চ' এইকেইটা পইণ্টছ ভালকৈ চাবা নেক্সট এটা আমাৰ কনষ্টিটিউচনেল প্ৰভিজন কি আছে যেহেতু কনষ্টিটিউচনেল বডি হয় কনষ্টিটিউচনেল প্ৰভিজন কি আছে আৰ্টিকেল 280 আণ্ডাৰত কি কোৱা হয় ফাইনেন্স কমিশ্যন ফৰ্ম কৰাৰ কথা কোৱা হয় আৰ্টিকেল 281 আণ্ডাৰত কি হয় ৰেকমেণ্ডেশ্যন অফ দ্য ফাইনেন্স কমিশ্যন ঠিক আছে যোনখিনি ৰেকমেণ্ডেশ্যন দিয়ে সেইখিনি ক'ত আহে আৰ্টিকেল 281 আণ্ডাৰত আৰু 280ত ফাইনেন্স কমিশ্যনৰ ফৰ্মেশ্যনৰ কথা কোৱা থাকে নেক্সট এতিয়া যেতিয়া আমি বডি এটা চাওঁ কেনেকৈ চাই আছোঁ এতিয়ালৈকে যিমানখিনি চাই আছোঁ কম্পজিশ্যন নেক্সট দ্য কম্পজিশ্যন অফ ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া যেনেকৈ নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল চাইছিলোঁ চব বস্তু আমি তেনেকৈয়ে চাব লাগিব ঠিক আছে ইম্পৰ্টেণ্ট বডিজ এইবিলাক চ' কম্পজিশ্যন অফ ফাইনেন্স কমিশ্যন অফ ইণ্ডিয়া কি কি আছে দ্য ফাইনেন্স কমিশ্যন কনষ্টিটিউট অফ চেয়াৰমেন এণ্ড 4 আদাৰ মেম্বাৰ্ছ টু বি এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট চ' টোটেল মেম্বাৰ্ছ আমাৰ ফাইনেন্স কমিশ্যনত কেইজন থাকে 5জন থাকে এজন চেয়াৰমেন থাকিব আৰু 4জন বেলেগ মেম্বাৰ্ছ থাকিব এপইণ্ট কোনে কৰিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়াই কৰিব এগেইন যোনখিনি ইম্পৰ্টেণ্ট পইণ্টছ মই বক্স বনাই যাম ঠিক আছে সেইকেইটা বস্তু কিন্তু ফ'কাছ কৰিবা দ্য চেয়াৰমেন এণ্ড আদাৰ মেম্বাৰ্ছ অফ দ্য কমিশ্যন আৰ এলিজিবল ফৰ ৰি এপইণ্টমেণ্ট ঠিক আছে কিছুমান জেগাত কি হয় এবাৰ এপইণ্ট হোৱাৰ পিছত নেক্সট টাইম এপইণ্টমেণ্ট হ'ব নোৱাৰে ৰি এপইণ্টমেণ্ট হ'ব নোৱাৰে বাট ফাইনেন্স কমিশ্যনত কি হয় এলিজিবল ফৰ ৰি এপইণ্টমেণ্ট অ'কে নেক্সট আমি চাম কোৱালিফিকেশ্যন এতিয়া মেম্বাৰ বনিবলৈ তাত কি কি কোৱালিফিকেশ্যন লাগিব চ' কোৱালিফিকেশ্যনছ দিয়া আছে দ্য চেয়াৰমেন শুড বি পাৰ্চন হেভিং এক্সপিৰিয়েঞ্চ ইন পাব্লিক এফেয়াৰ্ছ ঠিক আছে চ' যোনজন চেয়াৰমেন হ'ব তেখেতৰ কিহত এক্সপিৰিয়েঞ্চ লাগিব পাব্লিক এফেয়াৰ্ছত কি লাগিব এক্সপিৰিয়েঞ্চ লাগিব নেক্সট দ্য 4 আদাৰ মেম্বাৰ শুড বি চিলেক্টেড ফ্ৰম এমংছ দ্য ফলোইং চ' আৰু বাকী যোনকেইজন 4জন মেম্বাৰ হ'ব তেখেতসকলৰ এইবিলাকৰ পৰা কিবা এটা এক্সপিৰিয়েঞ্চ থাকিব লাগিব ফাৰ্ষ্ট ষ্টেটমেণ্টটো কি a judge of a high court or one qualified to be appointed is one ঠিক আছে so judge এজন হাই কোৰ্টৰ judge এজন হ'ব লাগিব বাট বহুত মানুহ থাকে যোন কিজনৰ কি থাকে কোৱালিফিকেশ্যন থাকে টু বি দ্য judge of a high court বাট তেখেত কি হয় judge নহয় হাই কোৰ্টৰ ঠিক আছে তেখেত এডভোকেট হ'ব পাৰে ঠিক আছে so সেই কোৱালিফিকেশ্যন যাৰ থাকে সেই কিজন মানুহ কি হ'ব পাৰে এপইণ্ট হ'ব পাৰে এজ এ মেম্বাৰ অফ ফাইনেন্স কমিশ্যন চ' হাই কোৰ্ট জাজ হ'বলৈ এতিয়া আমাৰ কোৱালিফিকেশ্যন কি লাগে সেইখিনি বস্তু আমাৰ ষ্টেটিক বস্তু ইয়াত এতিয়া ক'বলৈ নাযাওঁ বেছি কাৰণ বহুত টাইম লাগি যায় এইবিলাক টপিকত ঠিক আছে চ' হাই কোৰ্টৰ জাজৰ যদি আপোনালোকে কোৱালিফিকেশ্যনছখিনি নাজানে দেন এবাৰ বুকছত আপোনালোকে চাই ল'ব অ'কে আমাৰ ক্লাছেছতো এইবিলাক কৰাই দিয়া হৈছে অলৰেডি এ পাৰ্চন হু হেজ স্পেচিয়েলাইজ নলেজ অন ফাইনেন্স এণ্ড একাউণ্টছ অফ দ্য গভৰ্ণমেণ্ট ঠিক আছে সেকেন্ড কোৱালিফিকেশ্যনটো কি হ'ব পাৰে কোনোবাজন মানুহৰ যদি স্পেচিয়েলাইজ নলেজ আছে যে গভৰ্ণমেণ্টৰ ফাইনেন্স একাউণ্টছ কেনেকৈ চলে ঠিক আছে যেনেকৈ এটা গভৰ্ণমেণ্ট অফিচত কোনোবা গভৰ্ণমেণ্ট যেনেকৈ কণ্ট্ৰলাৰ এণ্ড অডিটৰ জেনেৰেল আছে তেখেতৰ অফিচৰ এজন হাই অফিচিয়েল ঠিক আছে তেখেতৰ ভালকৈ নলেজ থাকিব এবাউট ফাইনেন্স আৰু একাউণ্টছ গভৰ্ণমেণ্টৰ চ' তেনেকুৱা এজন মানুহকো কি কৰিব পৰা যায় এপইণ্ট কৰিব পৰা যায় নেক্সট a person who has wide experience in financial matters and administration কোনবা এজন মানুহ যাৰ বহুত এক্সপিৰিয়েঞ্চ আছে ঠিক আছে ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ আছে ফাইনেন্সিয়েল মেটাৰ্ছবিলাক ডিল কৰাত এডমিনিষ্ট্ৰেশ্যনত ডিল কৰাত ঠিক আছে চ' তেখেতসকলো কি হ'ব ইয়াৰ মেম্বাৰ্ছ বনিব পাৰে আৰু ফাইনেলি এ পাৰ্চন হু হেজ স্পেচিয়েল নলেজ অফ ইকনমিক্স ঠিক আছে ইকনমিক্স যোনটো ছাবজেক্ট আছে তাৰ ৰিলেটেডত বোলে একদম বহুত ভাল নলেজ আছে চ' তেনেকুৱা এজন মানুহ কোৱালিফাই হয় টু বি এপইণ্টেড এজ এ মেম্বাৰ অফ ফাইনেন্স কমিশ্যন বাট চেয়াৰমেনৰ কাৰণে কোৱালিফিকেশ্যনটো কি পাব্লিক এফেয়াৰ্ছ ঠিক আছে এক্সপিৰিয়েঞ্চ ইন পাব্লিক এফেয়াৰ্ছ চ' ইম্পৰ্টেণ্ট পইণ্ট ফাইনেন্স কমিশ্যনৰ যি কুৱেশ্যন আহিব পাৰে ইয়াৰ পৰা আহিব ঠিক আছে এইখিনি বস্তু ভালকৈ চাই ল'বা নেক্সট এতিয়া ৰেভিনিউ শ্বেয়াৰিং যোনটো ষ্টেটৰ মাজত ৰেভিনিউ শ্বেয়াৰিং আছে এতিয়া আমাৰতো কাৰেণ্টলি কি হৈছে 16 ফাইনেন্স কমিশ্যন চলি আছে চ' কিছুমান চেঞ্জেছ কৰা হৈছিলে 14 ফাইনেন্স কমিশ্যন 15 ফাইনেন্স কমিশ্যনত কিছুমান চেঞ্জেছ কৰা হৈছিলে চ' সেই চেঞ্জেছকেইটা আমি জানিব লাগে কাৰণ ৰিচেণ্ট টাইমত এইবিলাক চেঞ্জেছ আছে চ' যোনটো আমাৰ ষ্টেটছ এইটো মেইনলি কিহৰ মাজত ষ্টেটছ আৰু ষ্টেটছবিলাকৰ ভিতৰত ঠিক আছে ষ্টেটছ আৰু ষ্টেটছবিলাকৰ মাজত যোনটো ফাইনেন্স শ্বেয়াৰিং হ'ব ঠিক আছে সেইটো কেনেকৈ হ'ব অ'কে চ' যোনটো আমাৰ 14 ফাইনেন্স কমিশ্যন আছিলে তাত কি হৈছে ইনকাম ডিষ্টেঞ্চত কিমান দিছে 50% ইনকাম ডিষ্টেঞ্চৰ ওপৰত 50% ৱেইটেজ থাকিব ফৰেষ্ট আৰু ইক'লজিৰ ওপৰত কিমান ৱেইটেজ থাকিব 7.5% এৰিয়াৰ ওপৰত কিমান থাকিব 15% আৰু পপুলেশ্যনৰ ওপৰত কিমান থাকিব 27.5%
আৰু এই বস্তুতে যোনখন ইয়াৰ আগৰ আমাৰ ফাইনেন্স কমিশ্যন আছিলে যাৰ ৰিকমেণ্ডেশ্যনবিলাক কাৰেণ্টলি আমাৰ চলি আছে ঠিক আছে 15 ফাইনেন্স কমিশ্যন কাৰ আণ্ডাৰত আছিলে NK Singh ঠিক আছে সো তেখেতে যোনখিনি দিছিলে তেখেতৰ কিছুমান বস্তু চেঞ্জ কৰিছিলে ফ্ৰম দ্য 14 ফাইনেন্স কমিশ্যন ফাৰ্ষ্ট বস্তুটো কি চেঞ্জ কৰিছিলে টেক্স এফৰ্ট গভৰ্ণমেণ্টে কিমান এফৰ্ট দিছে টেক্স কালেকশ্যনত তাৰ ওপৰত কিমান দিছিলে 2.5% ঠিক আছে নেক্সট আৰু এটা খেৰি আনিছিলে ক্ৰাইটেৰিয়া আনিছিলে এটো কি হয় ডেমোগ্ৰাফিক পাৰফৰমেন্স ঠিক আছে ডেমোগ্ৰাফিটো কেনেকুৱা পাৰফৰমেন্স কৰিছে তাত ওয়েটেজ কিমান দিছিলে 12.5% ইয়াত কি হল ইনকাম ডিসটেন্স যোনটো আছিলে কমাই দিলে 50% আছিলে এতিয়া কিমান হল 45% কৰি দিলে এইবিলাক বস্তু মই বহুত ভালকে আপোনালোকক ফোকাস কৰিব এটো কাৰণে কৈছো কাৰণ ষ্টেটমেন্ট আহি যাব পাৰে ঠিক আছে যে 14 ফাইনেন্স কমিশ্যনত ইমান আছিলে এতিয়া কমাই পেলে ইমান কৰি দিলে 15 ফাইনেন্স কমিশ্যন ষ্টেটমেন্ট ডাইৰেক্ট আহি যাব পাৰে সো বি ভেৰি কেয়াৰফুল এই টেবুলখন ভালকে মনত ৰাখিব লাগিব আপোনালোকে ফৰেষ্ট এণ্ড ইকোলজিত ইয়াত কিমান আছিলে 7.5% এতিয়া বহাই দিলে কিতিয়া কিমান কৰি দিলে 10% এৰিয়াত কিমান আছিলে 15% ইয়াতো 15% আছে পপুলেশনত কিমান আছিলে 27.5% ইয়াত কমাই কিমান কৰি দিলে 15% ঠিক আছে সো কিছুমান বস্তু চেঞ্জেস কৰা হৈছে যেনেকে টেক্স এফৰ্ট আৰু ডেমোগ্ৰাফিক পাৰফৰমেন্স দুটা নতুন ক্ৰাইটেৰিয়া আনিলে ইনকাম ডিসটেন্সটো কমাই দিলে 5% আমি কমোৱা দেখা পাও ফৰেষ্ট আৰু ইকোলজিত কি হৈছে 2.5% বহাই দিছে এৰিয়া ইজ সেম আছে সেম 15% আছে পপুলেশনটো কি কৰিছে 27.5% আছিল এতিয়া কিমান কৰি দিলে 15% কৰি দিলে ঠিক আছে সো বি ভেৰি কেয়াৰফুল এই লিষ্টখন এক্সাম পইণ্ট অফ ভিউ ভেৰি ইম্পৰ্টেন্ট ফাইনেন্স কমিশ্যনৰ ষ্টেটমেন্ট আহি গলে আগৰ যিমানখিনি বস্তু পঢ়িল তাপা এটা বা দুটা ষ্টেটমেন্ট দি পেলে এই চাৰ্টখনৰ পৰা এটা ষ্টেটমেন্ট দি দিব পাৰে সো বি ভেৰি কেয়াৰফুল আৰু এখন ভালকে চাবা ঠিক আছে সো এটো আমাৰ ফাইনেন্স কমিশ্যনৰ টপিক আছিল ইয়াৰ লগতে মই সকলোকে জনাব বিচাৰো এগ্ৰিকালচাৰ ডেভেলপমেন্ট অফিচাৰৰ এক্সাম আহি আছে APSC জলদি কন্ডাক্ট কৰা হ'ব তাৰ কাৰণে থট ষ্টাডি সাৰ্কেলে এখন আমাৰ মক টেষ্ট সিৰিজ লঞ্চ কৰিছে যত 5টা মক টেষ্ট আমাৰ দিয়া হ'ব যোনটো বেসড হ'ব আমাৰ একদম কারেন্ট প্যাটার্ন APSC যেনেকুৱা টাইপৰ কোৱেশ্চন হদে তাত আপোনালোকে এনসাৰ্স খিনি পাব উইথ এক্সপ্লেনেশন ইন PDF ফৰমেট আৰু এটা ভেৰি লো প্ৰাইস 399 रुपीसত এইখিনি আমাৰ আপোনালোকক দিয়া হ'ব যদি ইন্টাৰেস্টেড হয় দেন ইউ ক্যান কন্টাক্ট দিস নাম্বাৰস এন্ড জয়েন দ্য কোর্স ওকে আগবাঢ়িছো আমি এতিয়া টপিক নম্বৰ 64 What are Odisha's famous black tiger ঠিক আছে সো শুনি বেলেগ লাগিছে ব্ল্যাক টাইগাৰ কি হয় এতিয়া সো টপিকটো কি হয় আমি হেতু চাও কাৰণ স্পেসিস বিলাকৰ কোৱেশ্চন হদে লাষ্ট টাইম APSC টো দেখিছো আমি বহুত স্পেসিসৰ কিছুমান টান কোৱেশ্চন হুদি দিছে বিকজ হে টপিকটো নিউজত আছে সো এগেইন ব্ল্যাক টাইগাৰ্স কি হয় কাৰণে ইম্পৰ্টেন্ট ঠিক আছে টপিকটো দেখি লাগিব পাৰে যে নট সো ইম্পৰ্টেন্ট পৰীক্ষা কাৰণে ইম্পৰ্টেন্ট নহব পাৰে বাট আই থিংক এটো এটা ইম্পৰ্টেন্ট টপিক হ'ব okay so yate context ki ase Odisha has moved a tigress from Maharashtra to Simlipal to address the increasing number of pseudo melanistic tigers thik ase so ki hoise pseudo melanistic tigers what is pseudo melanistic tigers so etu bostu ami etia sam etu ki hoy melanism is a genetic condition in which an increased production of melanin a substance in the skin that produces hair eye and skin pigmentation results in the black or nearly black skin feather or hair in elements ঠিক আছে সো কি হৈছে pseudo melanistic মানে কি হয় বা melanism এটো কি হয় এটা জেনেটিক কন্ডিশন হয় ঠিক আছে জেনেটিক কন্ডিশন যত কি হয় আমাৰ যোনটো বডিত প্ৰডাকশন হয় এনিমেলস বডিত যোনটো প্ৰডাকশন হয় অফ মেলিনা হেতু বহুত বেছি বাঢ়ি যায় আৰু হেতু কাৰণে কি হয় আমি হেয়াৰস আইজ বা স্কিনস বিলাকত কিছুমান পিগমেন্টেশন দেখা স্টাৰ্ট কৰো যোনটোৰ কালাৰ কি হয় ব্ল্যাক কালাৰ আৰু হেতু কাৰণে কি হৈছে এই যোনটো আমি ওড়িশাত আমি টাইগাৰ্স ব্ল্যাক দেখিছো তেখেতসকল কি হয় হাই ইন মেলানিন কন্ডিশন সো হেতু কাৰণে তেখেতসকলৰ কি হৈছে কালাৰ দুইটা চেঞ্জ হয় অলপ ব্ল্যাক টাইপৰ আমি দেখা পাব ধৰিছো সো কন্ডিশনস কিটা কি হয় সায়েন্স এন্ড টেকৰ লগতো বায়োলজি লগতো অলপ কানেকশন আছে বস্তু কিটা এবাৰ চাই লও ঠিক আছে many royal bengal tigers in Simlipan belong to a unique lineage with higher than normal levels of melanin which gives them black and yellow interspersed stripes on their coat these tigers are not entirely black and are therefore
more accurately described as pseudo-melanistic ঠিক আছে সো যোনখিনি ৰয়েল বেংগল টাইগাৰ আমাৰ চিমলিপালত পোৱা যায় সেইখিনি এনেকুৱা এটা লিনিয়েজত বিলং কৰে য'ত আমি টাইগাৰ্ছবিলাকত হায়াৰ দেন নৰ্মেল ঠিক আছে নৰ্মেলতকৈ বেছি আমি কি দেখা পাওঁ মেলেনিন বডিত থকা দেখা পাওঁ সেইকাৰণে কি হয় এনেকৈ এটা ব্লেক য়েল্লোইছ ষ্ট্ৰাইপ তাৰ ফৰ্ম হৈ যায় সো যিহেতু কমপ্লিটলি ব্লেক নহয় সেইকাৰণে কি বুলি কোৱা হয় pseudo-melanistic বুলি কোৱা হয় ওকে মনত ৰাখিব এইকেইটাত বস্তু ইম্পৰ্টেণ্ট হ'ব পাৰে বহুত এনেকৈ এইটো টপিকৰ পৰা কুৱেশ্যন আহিলে টান কুৱেশ্যন দিব পাৰে আপোনালোকক দিছ কুৱেশ্যন ইয়াৰ এইটো টপিকৰ পৰা যদি কুৱেশ্যন আহে এক্সামত দিছ উইল বি এ ডিফিকাল্ট কুৱেশ্যন ওকে চ' দ্য চিমলিপাল টাইগাৰ ৰিজাৰ্ভ ইজ দ্য এছিয়াছ ছেকেণ্ড লাৰ্জেষ্ট বায়'স্ফিয়াৰ ৰিজাৰ্ভ এণ্ড দ্য ৱৰ্ল্ডছ অনলি ৱাইল্ড হেবিটেড ফৰ মেলেনিষ্টিক ৰয়েল বেংগল টাইগাৰ ঠিক আছে চ' মনত ৰাখিব ফেকচুৱেল ইনফৰমেশ্যন বাকীখিনি বস্তু কৈ দিছোঁ কি আছে এবাৰ ভালকৈ চাই ল'ব টপিকটো ওকে আজি আমাৰ লাষ্ট টপিক 65th টপিক এগেইন স্পেচ এণ্ড টেক ৰিলেটেড স্পেচৰ লগত ৰিলেটেড এইটো কি হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট এনালগ স্পেচ মিছন টু ষ্টিমুলেট এক্সট্ৰা টেৰিটৰিয়েল কণ্ডিশ্যন অন মাৰ্চ এণ্ড মুন কিক অফ ঠিক আছে চ' এতিয়া যেতিয়া আমাৰ মানুহ বা আমি যেতিয়া প্লেন কৰি আছোঁ যে কি হ'ব আমি মুনত মানুহ লৈ যাম ঠিক আছে বা মাৰ্চলৈ মানুহ লৈ যাম বা তাৰ কণ্ডিশ্যনছবিলাক কেনেকুৱা হয় অলৰেডি আমি ছেটেলাইট দি সেইবিলাক ৰিচাৰ্চ কৰিছোঁ চ' এতিয়া এক্সাৰচাইজ এনেকুৱা টাইপৰ কিছুমান এক্সাৰচাইজ কৰা হয় যাতে সেই যোনবিলাক কণ্ডিশ্যনছ আছে যোনবিলাক আমাৰ এষ্ট্ৰনটছ ইয়াৰ পৰা যাব তেখেতসকলে যাতে আগতে সেই কণ্ডিশ্যনছবিলাক ফিল কৰিব পাৰে নিজকে এডজাষ্ট কৰিব পাৰে ঠিক আছে চ' তেনেকুৱা কিছুমান এক্সাৰচাইজ কৰা হয় আৰু ছেইম টাইপৰে এইটো কি হৈছে এটা এক্সাৰচাইজ টপিকটো কি হয় গম পাই গ'ল ইয়াত কি হৈছে ইণ্ডিয়াছ ফাৰ্ষ্ট এনালগ স্পেচ মিছন হেজ বিন লঞ্চ ইন লে লাডাখ ষ্টিমুলেটিং ইণ্টাৰপ্লেনেটাৰী হেবিটেট কণ্ডিশ্যন ঠিক আছে চ' এই এনেকুৱা টাইপৰ এটা মিছন চিমুলেট কৰিবলৈ ট্ৰাই কৰিছে যাতে কি হয় এষ্ট্ৰনটছবিলাকক একাষ্টম কৰিব পাৰে যে স্পেচত গ'লে বা মুন বা মাৰ্চত গ'লে কেনেকুৱা টাইপৰ কণ্ডিশ্যনছ ফিল কৰিব লাগিব ঠিক আছে কলাবৰেশ্যনত কোন আছে কোনে মিলি কৰিছে ইছৰোছ হিউমেন স্পেচ ফ্লাইট চেণ্টাৰ আছে আকা স্পেচ ষ্টুডিঅ'জ প্ৰাইভেট লিমিটেড আছে ইউনিভাৰ্চিটি অফ লাডাখ আছে IIT বম্বে আছে দ্য লাডাখ অট'নমাছ হিল ডেভেলপমেণ্ট কাউন্সিল ঠিক আছে এইকেইটাই মিলি পেলাই এই যোনটো কনভেকশ্যন আছে এই গোটেইকেইটা অৰ্গেনাইজেশ্যনে মিলি পেলাই এই যোনটো এক্সপেৰিমেণ্ট আছে এইটো কণ্ডাক্ট কৰিছে ঠিক আছে দ্য মিছন ইজ ডিজাইন টু ষ্টিমুলেট এক্সট্ৰা টেৰিষ্ট্ৰিয়েল কণ্ডিশ্যন চিমিলাৰ টু দ'জ অন মাৰ্চ এণ্ড মুনছ টু এনহেন্স ইণ্ডিয়াছ হিউমেন স্পেচ ফ্লাইট কেপেবিলিটিছ ঠিক আছে চ' এই বস্তুটো বেচিকেলি কিয় কৰা হৈছে যাতে এনহেন্স কৰিব পাৰে ইণ্ডিয়ান হিউমেন স্পেচ ফ্লাইট কেপেবিলিটিছবিলাক আৰু ক'ৰ কাৰণে মাৰ্চ আৰু মুনৰ কাৰণে ঠিক আছে এতিয়া ইম্পৰ্টেণ্ট কথাটো হৈছে লাডাখ কিয় চুজ কৰা হ'ল হোৱাই লাডাখতে এই মিছনটো কিয় কণ্ডাক্ট কৰা হৈছে চ' ফাৰ্ষ্ট পইণ্টটো কি হৈছে টেম্পাৰেচাৰ ভেৰিয়েশ্যন 15 ডিগ্ৰী টু -10 ডিগ্ৰী চেলচিয়াছ ঠিক আছে মিমিকিং এক্সট্ৰা টেৰিষ্টৰিয়েল থাৰ্মেল চেলেঞ্জেছ ঠিক আছে স্পেচত যোনবিলাক থাৰ্মেল চেলেঞ্জেছ ফেচ কৰা হয় চ' সেই ছেইম বস্তুটো আমি কি হয় লাডাখত দেখা পোৱা যায় নেক্সট হাই অল্টিটিউড 3500 মিটাৰ্ছ এবভ সি লেভেল লোৱাৰ অক্সিজেন লেভেল 40% অফ দ্য সি লেভেল ঠিক আছে ইউজফুল ল' প্ৰেছাৰ ষ্টিমুলেশ্যন ঠিক আছে চ' এনেকুৱা যোনবিলাক স্পেচত কণ্ডিশ্যন পোৱা যায় ঠিক আছে লোৱাৰ অক্সিজেন লেভেল কমি যায় ঠিক আছে ল' প্ৰেছাৰ চিটুৱেশ্যন আহি যায় সেইবিলাক ক'ত আমি লাডাখত দেখা পাওঁ নেক্সট চেণ্ডি ৰক টেৰেইন চিমিলাৰ টু মাৰিচিয়ান এণ্ড লুনাৰ ৰেগলিথিক এডিং ৰোভাৰ এণ্ড ৰিচোৰ্চেছ ইউটিলাইজেশ্যন ষ্টাডিজ ঠিক আছে চ' লাডাখৰ যোনটো আমি টেৰেইন দেখা পাওঁ ৰকি টেৰেইন যোনটো চিমিলাৰ হয় লাইক মাৰ্চ এণ্ড মুন চ' সেইটো কাৰণেও এই বস্তুকেইটাই হেল্প কৰিব আৰু ফৰ দিছ ৰিজন আমি কি দেখা পাওঁ লাডাখক চুজ কৰা হৈছিলে ফৰ দিছ মিছন অ'কে চ' মনত ৰাখিবা কোন আছিলে কি আছিলে এবাৰ চাই ল'বা এইটো আমাৰ আজি 65th টপিক হৈ গ'ল ফাইনেল টপিক আছিলে ইয়াৰ লগতে মই ক'ব বিচাৰোঁ অলৰেডি আজি টাইম হৈ গৈছে আমাৰ ঠিক আছে বেছি দিন নাই এক্সামলৈ 1 মাহ 10 দিনমান আছে তাতকৈ বেছি নাই চ' সেইকাৰণে যাৰ প্ৰিপেৰেশ্যন লৈ কিবা যদি ইছ্যু হৈ আছে ভালকৈ ক'ৰপৰা কি পঢ়িব লাগিব নোটছ বনাই হোৱা নাই কনচাইজ হোৱা নাই বস্তুখিনি দেন আই উইড ছাজেষ্ট কি থট ষ্টাডি চাৰ্কুলৰ যোনটো ক্ৰেছ কৰ্চ চলি আছে আপোনালোকে জইন কৰিব পাৰে কনকলতা বেচ আছে আমাৰ বৰফুকন বেচ আছে কনকলতা বেচত ফিমেল কেণ্ডিডেটছৰ কাৰণে স্পেচিফিক ডিছকাউণ্ট দিয়া হৈছে 2500 ৰুপিজত গোটেই ক্ৰেছ কৰ্চটো আপোনালোকক দিয়া হ'ব চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে জইন কৰিব পাৰে ফোন নম্বৰবিলাক আগত দিয়া আছে তাতে আপোনালোকে কণ্টেক্ট কৰি জইন কৰিব পাৰিব অ'কে চ' আজি ক্লাছটো ইয়াতে শেষ কৰিছোঁ কিবা প্ৰব্লেম থাকিলে আপোনালোকে কমেণ্টছত জনাব মই এইবিলাক এড্ৰেছ কৰিব ট্ৰাই কৰিম আপোনালোকৰ কমেণ্টছৰ ৰিপ্লাই দি পেলাই ঠিক আছে চ' আজি ছেশ্যনটো ইয়াতে এণ্ড কৰিছোঁ আকৌ আশা কৰিছোঁ নেক্সট ক্লাছত সকলোকে লগ পাওঁ থেংক ইউ